নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনেশ্যনলৈ স্বাগতম জনাইছোঁ আৰু পঢ়া সম্ভাষণে আৰম্ভ কৰি লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 8 জুন 2024 শনিবাৰ। অসমীয়া লেখেৰে আজি জেঠৰ 25 দিন। আজি সূৰ্যোদয় পুৱা 4:35 আৰু সূৰ্যাস্ত সন্ধিয়া 6:08। আজি তিথি হ'ল শুক্লা দ্বিতীয়া তিথি, নক্ষত্ৰ আৰ্দ্ৰা নক্ষত্ৰ, যোগ গন্ধ আৰু কৰণ হ'ল বলৱকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মিথুন ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব হাদিনীয়া কান্তা যুগ। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও এটা অনুৰোধ, আপোনালোকে যদি মোক ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমাৰ অনাগত দিনৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপোনাৰ মোবাইলত সহজে যায়। আৰু এটা অনুৰোধ, যদি আপুনি মোৰ এই ভিডিঅ' ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি উপকৃত কৰিব আমাক। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ, কোনকেইটা অশুভ, সকলো কম, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। আৰু প্ৰথমে জনাব বিচাৰিছোঁ আপোনাক মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। যিসকলে ৰাশি মেঘ, তেওঁলোকৰ কাৰণে আজিৰ দিনটো বৰ এটা শুভ নাথাকে, অৰ্থাৎ তেওঁলোকৰ বিভিন্ন অসুবিধাৰ মাজেৰে আজিৰ দিনটো পাৰ হ'ব। ককাই ভাইৰ মাজত সম্পৰ্ক, ব্যৱসায় বাণিজ্যৰ লোকচান বা তেওঁলোকে প্ৰয়োজনতকৈ বেছি কষ্ট কৰাৰ আজিৰ যুগ, গতিকে নতুন কামৰ আজি শুভাৰম্ভণি নকৰাই ভাল হ'ব। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। আপুনি মান সন্মান পাব। জীৱনৰ যিকোনো সাহসেৰে আপোনাৰ সকলো প্ৰত্যাহ্বান আপুনি উঠাব পৰা আজিৰ দিন, গতিকে নতুন কামৰ আজি আৰম্ভণি কৰিলে আপোনাৰ 100% শুভ ফল পাব। আজি আপোনাৰ ব্যৱসায় বাণিজ্যটো উন্নতৰ যুগ, গতিকে আপোনাৰ দিনটো আজি শুভ হ'ব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে। আপোনাৰ কষ্ট বেছি হ'ব, আৰ্থিক দিশটো লোকচান হ'ব, সামাজিকভাৱেও আপুনি কোনো ক্ষেত্ৰতে কষ্ট পাব, অৰ্থাৎ মানুহৰ পৰা অপমানিত হোৱাৰ যোগ থাকে। আৰু আজি আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য আপুনি খিয়াল ৰাখিব লাগিব আৰু নতুন কামৰ যাতে কোনো শুভাৰম্ভ নহয় তাক মন কৰিব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বেষ্ট দিন, অৰ্থাৎ ভাল দিন। আপোনাৰ যিকোনো মনৰ আশা আজি পূৰ হোৱাৰ দিন। আপোনাৰ ব্যৱসায় বাণিজ্য, চাকৰি বাকৰি সকলোতে আজি আপোনাৰ ভাল দিন। আপুনি মান সন্মান পাব, পিতৃ মাতৃৰ স্বাস্থ্যও ভালে থাকিব। যিসকলে বিভিন্ন ঠাইত কাম কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো আজি শুভ হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজিৰ দিনটো যথেষ্ট ভাল দিন। নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে আজি বিনা দ্বিধাই কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি নিজৰ মনৰ অস্থিৰতাখিনি আপুনি দূৰ কৰিব। আপোনাৰ জেদ মনোভাৱৰ বাবে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব, পৰিয়ালৰ মাজত আশংকাৰ সৃষ্টি হ'ব। আপোনাৰ ককাই ভাইৰ সৈতে আপোনাৰ বৰ এটা মিল নাথাকিব। আজি তেওঁলোকৰ লগত কোনো কথা মতবিৰোধ হ'ব পাৰে, গতিকে আপুনি নিজৰ মুখখন চম্ভালিবলৈ যত্ন কৰিব আৰু ব্যৱসায় বাণিজ্য এইবিলাকৰ ক্ষেত্ৰতো আপুনি যাতে কোনো ক্ষেত্ৰতে প্ৰয়োজনতকৈ বেছি ইনভেষ্ট নকৰে বা কোনোবা মানুহৰ মৌখিক কথাতে আপুনি যাতে পইচা ইনভেষ্ট নকৰে। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি যিকোনো ক্ষেত্ৰতে কামত ছাকচেছ হোৱাৰ যোগ থাকে। নতুন কামৰ আৰম্ভণি কৰিলে আজিৰ দিনটো সফলতা নিশ্চিত। আপোনাৰ বিভিন্ন ঠাইত ফুৰাৰ যদি ইচ্ছা আছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ, অৰ্থাৎ আপুনি ফুৰিবলৈ পাব আৰু আপোনাৰ আৰ্থিক দিশটো উন্নত হ'ব আজি, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল হ'ব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ভাল নাথাকে। আপোনাৰ চিন্তাই আপুনি উচ্চ পদ পাব পৰাকৈ একো নকয়, অৰ্থাৎ আপোনাৰ যিকোনো ক্ষেত্ৰত আপোনাৰ অস্থিৰতা, আপুনি কোনো সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থাত যেতিয়া থাকে তেনেহ'লে কোনো মানুহক আপুনি কথা নিদিব। আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা খুব বেছি। ঘৰুৱা পৰিৱেশত আপোনাৰ বা ঘৰুৱা কথাত আপোনাৰ সমস্যা বৃদ্ধি পাব, অৰ্থাৎ ঘৰখনৰ অশান্তি সৃষ্টি হ'ব, গতিকে আজিৰ দিনটো আপোনাৰ বৰ এটা ভাল নাথাকিব আৰু নতুন কামৰ কোনো ক্ষেত্ৰতে শুভাৰম্ভ নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে অত্যাধিক কনফিডেন্সে আপোনাক কিন্তু লোকচান দিব। আপোনাৰ বাকী অন্যান্য ক্ষেত্ৰত আপোনাৰ লাভ হ'ব। ব্যৱসায় বাণিজ্য বা বেংকিং ক্ষেত্ৰৰ নতুবা যিসকলে হাৰ্ডৱেৰৰ লগত জড়িত ব্যৱসায় কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত আজি লাভান্বিত হোৱাৰ যোগ থাকে আৰু নতুন কামৰ আৰম্ভণি আজি কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আপোনাৰ আৰ্থিক দিশটো উন্নতিৰ ক্ষেত্ৰত আপোনাৰ আগৰ বুদ্ধিবিলাকে কাম নকৰিব, অৰ্থাৎ আপুনি নতুন বুদ্ধিৰে আপোনাৰ আৰ্থিক দিশৰ উন্নতিৰ ক্ষেত্ৰত, ব্যৱসায় বাণিজ্যৰ উন্নতিৰ ক্ষেত্ৰত চিন্তা কৰিব, তেতিয়াহে আপোনাৰ কাৰণে ভাল হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিব, অন্যথা আপোনাৰ স্বাস্থ্য বৰ এটা ভাল নাথাকিব আৰু নতুন কামৰ কোনো শুভাৰম্ভণি নকৰিব।
যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাযাব। আপোনাৰ কষ্ট বহুত বেছি হ'ব, পইচা আৰু মান সন্মান সকলো আজি লোকচান হোৱাৰ দিশত। গতিকে আপুনি কোনো কথা বা কোনো চিন্তা নকৰাকৈ পইচা ইনভেষ্ট নকৰিব আৰু কোনো মানুহক বিনা চিন্তাৰ কথা নক'ব। অৰ্থাৎ আপোনাৰ বুদ্ধিদীপ্ত কথাবিলাক আজি লোপ পাব। অৰ্থাৎ আপুনি বুদ্ধিয়ে যদি কথা ক'ব পাৰে তেতিয়াহে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ, অন্যথা আপোনাৰ ক্ষেত্ৰত কিন্তু বহুত লোকচান হ'ব। আৰু আজিৰ দিনটো আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য আপুনি খিয়াল ৰাখিব আৰু নতুন কামৰ একেবাৰে শুভ আৰম্ভণি নকৰিব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ প্ৰয়োজনকৈ বহুত বেছি কষ্ট হ'ব। আপুনি সকলো ক্ষেত্ৰতে আজি হেডেক ল'ব লাগিব, অৰ্থাৎ আপুনি টেনশ্যন ল'ব লাগিব, আপোনাৰ দায়িত্ব বাঢ়িব আৰু যাৰ ফলত আপোনাৰ ৰিজাল্ট কম হ'ব, অৰ্থাৎ কষ্ট বেছি হ'ব কিন্তু ৰিজাল্ট কম হ'ব। আপুনি স্বাস্থ্যৰ যতন ল'ব, আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ যতন ল'ব। আৰু যদি আপুনি এজন ছাত্ৰ হয় বা ছাত্ৰী হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাই। যদি পৰীক্ষা দিবলৈ গৈছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ ৰিজাল্ট মনে ভবা মতে একেবাৰে নহয়। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। যিকোনো ক্ষেত্ৰতে আজি আপোনাৰ সাফল্যৰ যুগ। আজি আপোনাৰ পৰিয়ালৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক আপোনাৰ গঢ়ি উঠিব আৰু নতুন কাম যদি আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে আজি বিনা দ্বিধাই আপুনি আৰম্ভ কৰিব পাৰে।